জুবিনৰ লগত ষড়যন্ত্ৰ হৈছিল নেকি? এই ব্যক্তিজনৰ লগত অন্য কিবা ষড়যন্ত্ৰ হ'ব পাৰে। কিয় বাৰে বাৰে ভাগৰুৱা জুবিনক পানীত নিয়া হৈছিল? ভাগৰুৱা এজন ব্যক্তিক বাৰে বাৰে পানীলৈ লৈ যোৱা হৈছিল। উচিত তদন্ত হোক বিচাৰিছে গৰিমা গাৰ্গে। একেবাৰে পানী নসৰকা যিটো কথা কয় তেনেকুৱা ধৰণৰ এটা নিখুঁত তদন্ত হোক আৰু আমি সকলো কথা আমি জানিব বিচাৰোঁ, অতি শীঘ্ৰে জানিব বিচাৰোঁ। সোণাপুৰত আজিও ভিৰ জুবিন অনুৰাগী। প্ৰতিদিনে ৫০ৰ পৰা ১ লাখ মানুহ হয় মৰমৰ শিল্পীগৰাকীৰ সমাধিস্থলী। আজি যোৰহাট যোৱাৰ পূৰ্বে সোণাপুৰৰ সমাধিস্থলীত উপস্থিত হৈ গৰিমা গাৰ্গ। জুবিনৰ যোৰহাটৰ ঘৰলৈ যোৱাৰ পথত সমাধিত শ্ৰদ্ধাঞ্জলি জনায় গৰিমা বৌয়ে। অনুৰাগীসকলক উদ্দেশ্যে কয়, প্ৰকৃতিৰ মাজত জুবিন সদায় শান্তিৰে জীয়াই থাকক। বৰষমৰ সপোন দেখিছিল জুবিনে। জুবিনক যদি সঁচাকৈ সকলোৱে ভাল পায়, সকলো এক হৈ থাকক। কবিতা, গীত, মাত, গান সকলো চৰ্চা হওক এই সমাধিস্থলীত। তেওঁৰ দৰে এজন ব্যক্তিৰ লগত কেনেকৈ এনেকুৱা এটা ঘটনা হ'ব পাৰে, যিজন ব্যক্তিয়ে নিজক সম্পূৰ্ণভাৱে উদঙাই থৈছে, সকলো আনৰ কাৰণে আছিল। সেই ব্যক্তিজনৰ লগত অন্য কিবা ষড়যন্ত্ৰ হ'ব পাৰে, অন্য কিবা তেওঁৰ পৰা লাভ কৰিবৰ বাবে কোনোবাই কিবা কৰিব লগা হ'ব পাৰে, এইবোৰ কথাটো মনলৈ নাহে। আৰু একদম নেগলিজেঞ্চ, মানে সেই ব্যক্তিজন তেওঁ জুবিন গাৰ্গ হয়, হ'ব পাৰে তেওঁ সকলোৰে ঘৰৰ মানুহ, তেওঁ সকলোৰে বাবে সকলোৱে সহজলভ্য এজন ব্যক্তি, সকলোৱে ওচৰ চাপিব পাৰে, কিন্তু তথাপিতো তেওঁ জুবিন গাৰ্গ। সেইজন ব্যক্তি, সেই ব্যক্তিজনক কেলে কেয়াৰ লোৱা নহ'ল ভালকৈ, তেওঁৰ যত্ন কিয় লোৱা নহ'ল? ভাগৰুৱা এজন ব্যক্তিক বাৰে বাৰে পানীলৈ লৈ যোৱা হৈছিল, লাইফ জেকেট নোহোৱাকৈ পানীলৈ লৈ। তেওঁৰ নিৰাপত্তাৰ কথা কোনে চিন্তা কৰিছিল? আমি খৰতকীয়া হোৱাটো বিচাৰোঁ, সেইকাৰণে আমি অনুৰোধ কৰিছোঁ ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু সকলো ন্যায় ব্যৱস্থাৰ ওপৰত, আইনৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আমাৰ। গতিকে যিহেতু চৰকাৰেও খুব গুৰুত্ব সহকাৰে কথাটো লৈছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু আইন প্ৰক্ৰিয়াটো তেনেকৈ আগবাঢ়িব। আমাৰ যিমান যি সহযোগ লাগে, যেতিয়াই যেনেকৈ লাগে, আমিতো আমাৰ ফালৰ পৰা আছোঁ আৰু আমি পৰিয়ালৰ লোক হিচাপে বা সকলোৱে বিচাৰিছোঁ, কাৰণ জুবিন সকলোৰে পৰিয়ালৰ এজন ব্যক্তি আছিল। গতিকে সকলোৱে আমি বিচাৰিছোঁ যে সেইদিনা আচলতে ঘটনাটো কি হৈছিল আমি সকলোৱে জানিব লাগে, অতি শীঘ্ৰে জানিব লাগে। আৰু তেনেকুৱা তেওঁৰ দৰে এজন ব্যক্তিৰ লগত কেনেকৈ এনেকুৱা এটা ঘটনা হ'ব পাৰে, যিজন ব্যক্তিয়ে নিজক সম্পূৰ্ণভাৱে উদঙাই থৈছে, সকলো আনৰ কাৰণে আছিল। সেই ব্যক্তিজনৰ লগত অন্য কিবা ষড়যন্ত্ৰ হ'ব পাৰে, অন্য কিবা তেওঁৰ পৰা লাভ কৰিবৰ বাবে কোনোবাই কিবা কৰিব লগা হ'ব পাৰে, এইবোৰ কথাটো মনলৈ নাহে। আৰু একদম নেগলিজেঞ্চ, মানে সেই ব্যক্তিজন তেওঁ জুবিন গাৰ্গ হয়, হ'ব পাৰে তেওঁ সকলোৰে ঘৰৰ মানুহ, তেওঁ সকলোৰে বাবে সকলোৱে সহজলভ্য এজন ব্যক্তি, সকলোৱে ওচৰ চাপিব পাৰে, কিন্তু তথাপিতো তেওঁ জুবিন গাৰ্গ। সেইজন ব্যক্তি, সেই ব্যক্তিজনক কেলে কেয়াৰ লোৱা নহ'ল ভালকৈ, তেওঁৰ যত্ন কিয় লোৱা নহ'ল? ভাগৰুৱা এজন ব্যক্তিক বাৰে বাৰে পানীলৈ লৈ যোৱা হৈছিল, লাইফ জেকেট নোহোৱাকৈ পানীলৈ লৈ। তেওঁৰ নিৰাপত্তাৰ কথা কোনে চিন্তা কৰিছিল? গতিকে তেনেকুৱা এই বস্তুবোৰৰ সম্পূৰ্ণ তদন্ত হওক, ভালকৈ হওক আৰু একদম কোনো একেবাৰে পানী নসৰকা যিটো কথা কয় তেনেকুৱা ধৰণৰ এটা নিখুঁত তদন্ত হওক আৰু আমি সকলো কথা আমি জানিব বিচাৰোঁ, অতি শীঘ্ৰে জানিব বিচাৰোঁ। লগতে ন্যায় ব্যৱস্থা ক্ষিপ্ৰতাৰে কৰি জুবিনৰ মৃত্যুৰ ৰহস্যৰ উদঘাটন হওক কামনা কৰিছে গৰিমা গাৰ্গে। সোণাপুৰৰ পৰা অজয় তালুকদাৰৰ ৰিপৰ্ট, টাইম 8।